নমস্কাৰ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আছে আপোনাৰ অঞ্চলৰ আপোনাৰ গাঁওখনৰ গাঁওবুঢ়াই এতিয়া আপোনাৰ পৰা প্ৰমাণপত্ৰ দিয়াৰ নামত টকা লয় নেকি বা ধন লয় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে গাঁওবুঢ়াসকলক অসমৰ প্ৰতিগৰাকী গাঁওবুঢ়াক ৯০০০ টকাকৈ প্ৰতিমাহে বিতৰণ কৰা হ'ব প্ৰদান কৰা হ'ব তেওঁলোকৰ পাৰিশ্ৰমিক হিচাপত তাৰ পাছতো যদি তেওঁলোকে আপোনাৰ পৰা চাৰ্টিফিকেটখন আনিবলৈ যাওঁতে ৫০ টকা ১০০ টকা ৫০০ টকালৈকে লয় তেন্তে সেইটো কিমান দূৰ গ্ৰহণযোগ্য হে আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোকৰ গাঁওখনৰ কোনগৰাকী গাঁওবুঢ়াই তেনেকুৱা ধৰণে টকা দাবী কৰে বা টকা লয় সাৰ্টিফিকেটখন বনাই দিয়া নামত কিন্তু আপোনাৰ অঞ্চলৰ গাঁওবুঢ়াই টকা লয় নেকি হে আপোনালোকে কমেন্ট কৰিব পাৰিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাঁওবুঢ়াসকললৈ এটা ঘোষণা কৰিছে যে তেওঁলোকক জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা অৰ্থাৎ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা তেওঁলোকক প্ৰতি মাহে ৯০০০ টকাকৈ প্ৰদান কৰিব আৰু ইয়াৰ বাবে চৰকাৰে বিত্তীয় সাহায্য হিচাপে ১৫ কোটি টকা খৰচ কৰিব প্ৰতি বছৰত আৰু ১৫ কোটি টকা খৰচ কৰি গাঁওবুঢ়াসকলক প্ৰতি মাহে ৯০০০ টকাকৈ প্ৰদান কৰিব এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে ইতিমধ্যে বহুতে কমেন্ট কৰিছিল আমি ইয়াতে আগতে যি বাতৰি সম্প্ৰচাৰ কৰিছিল বহুতে কমেন্ট কৰিছে আমাৰ গাঁওবুঢ়াৰ নাম ঠিকনা এড্ৰেছ সহ আপোনালোকে উল্লেখ কৰিছে আপোনালোকে অভিযোগ দিব পাৰিব তাত কোনো বাধা নাই কিন্তু গাঁওবুঢ়াই টকা লোৱাটো বা ধন লোৱাটো সাৰ্টিফিকেটখন লিখি দিয়া নামত ধন লোৱাটো কিমান দূৰ গ্ৰহণযোগ্য তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৯০০০ টকাকৈ প্ৰদান কৰিব এয়া গাঁওবুঢ়াৰ প্ৰতি থকা কৰ্মৰ পাৰিশ্ৰমিক এটা চৰকাৰে দিব গটিকে গাঁওবুঢ়াই যদি আপোনাৰ পৰা টকা লয় তেন্তে আপোনালোকে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব ৰাজ্যৰ গাঁওবুঢ়াসকলে ১ জানুৱাৰীৰ পৰা লাভ কৰিব পাৰিতোষিকৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা প্ৰতিমাহে ৯০০০ টকাকৈ প্ৰদান কৰা হ'ব গাঁওবুঢ়াসকলক এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজহগাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই লাভ কৰিব সমপৰ্যায়ৰ মাননি ৰাজহগাঁৱে যিমান পায় বনগাঁৱৰ গাঁওবুঢ়াইও সিমানেই পাব সাধাৰণ ৰাইজৰ পৰা সাৰ্টিফিকেটৰ নামত ধন নলবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে চৰকাৰে খৰচ কৰিব ১৫ কোটি ৫৮ লাখ টকা প্ৰতি বছৰত বনগাঁৱৰ ২৭৮ গৰাকী গাঁওবুঢ়াই লাভ কৰিব পাৰিশ্ৰমিক বনগাঁৱৰ আৰু ৰাজহগাঁৱৰ ৬৬৮ গৰাকী গাঁওবুঢ়াই লাভ কৰিব পাৰিশ্ৰমিক গতিকে বনগাঁও আৰু ৰাজহগাঁৱৰ ভিতৰত তেওঁলোকে গাঁওবুঢ়াই লাভ কৰিব কিন্তু 6 শেডুল এৰিয়া যিসমূহ আছে তাত কিন্তু এই নিয়ম প্ৰযোজ্য নহয় 6 শেডুল বিটিআৰ হওক বা কাৰ্বি স্বায়ত্তশাসিত পৰিষদ হওক বা ষষ্ঠ অনুসূচিত এলেকাৰ গাঁওবুঢ়াসকলে এই সুবিধাৰ পৰা বঞ্চিত হ'ব অৰ্থাৎ তেওঁলোকৰ অন্য এখন চৰকাৰ থাকে যিহেতু স্বায়ত্তশাসিত পৰিষদ এখন থাকে তেওঁলোকে ব্যৱস্থা কৰিব কিন্তু তাৰ বাহিৰে যিসমূহ গাঁও আছে ৰাজহগাঁও আৰু বনগাঁও আছে সেই বনগাঁওসমূহৰ গাঁওবুঢ়াসকলক ৯০০০ টকাকৈ প্ৰতি মাহে সেই টকা প্ৰদান কৰা হ'ব মাননি দিয়া হ'ব গতিকে গাঁওবুঢ়াই চাৰ্টিফিকেট তৈয়াৰ কৰি দিয়া নামত চাৰ্টিফিকেট এখন প্ৰদান কৰাৰ নামত ৫০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকা পৰ্যন্ত লয় বুলি বহুতে অভিযোগ উত্থাপন কৰিছে সেয়া কিমান দূৰ গ্ৰহণযোগ্য যিহেতু চৰকাৰে ইতিমধ্যে ৯০০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণাও কৰিছে আমি মুখ্যমন্ত্ৰী মন্তব্য শুনাইছো আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল আজি কেবিনেটে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহগাঁৱৰ গাঁওবুঢ়াৰ সমান ৯০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতি মাহত ৯০০০ টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত ১৫ কোটি ৫৮ লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি ১ জানুৱাৰী ২০২৫ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব